নমস্কাৰ। আজি এটি গান গাবলৈ লৈছোঁ। গানটো আচলতে চাফ চিকুণৰ ওপৰত। আমাৰ মহাপুৰুষসকলেও চাফ চিকুণৰ কথা কৈ গৈছে, চাফ চিকুণকৈ থাকিব লাগে। আৰু প্ৰধানমন্ত্ৰী মোদী নৰেন্দ্ৰ মোদীদেৱে কৈছিল যে আমাৰ স্বচ্ছ ভাৰতৰ কথা। সেই স্বচ্ছ ভাৰতৰ পিছত কিন্তু বহুত ঠাই চাফা হ'ল, চাফ চিকুণ হ'ল। আৰু আমাৰ বজালীৰে গৌৰৱ পাঠশালাৰ দক্ষিণে নতুন বেলনা নামৰ এখন গাঁও আছে। আৰু এই গাঁওখনক সৰ্বানন্দ সোণোৱালদেৱে আহি পেলাই, অসমৰ মুখ্যমন্ত্ৰী তেখেতে আহি পেলাই স্বচ্ছ গাঁও বুলি এটা আমাক দি গৈছে, উপহাৰ দি গৈছে বেলনা। গতিকে আমি আশা ৰাখিছোঁ যে আমি স্বচ্ছ গাঁৱৰ ওপৰত এই গোটেই স্বচ্ছ ভাৰতৰ ওপৰত এই গানটো কৰা হৈছিল। যদি ক'ৰবাত কিবা ভুল হয় আপোনালোকে আমাক দোষটো দেখুৱাই দিব। এতিয়া আমি গাইছোঁ, চাফ চিকুণ কৰি ৰাখা এই ধৰাখনি, আমাৰ কথা নহয় মহাপুৰুষৰে বাণী। মই মহাপুৰুষ বুলি ভুলতো নুবুজিব যে মই নৰেন্দ্ৰ মোদীক কোৱা নাই। নৰেন্দ্ৰ মোদী পিছত কৈছে, মহাপুৰুষসকলে আগতে কৈ গৈছে। মোৰ লগত দীপক ৰয় আছে, এয়া দেৱদত্ত কলিতা তাল বজাই আছে, আৰু বিৰাজ মেধিও খোল বজাই আছে। আমি একেলগে আছোঁ, গানটো গাম। গানটো ভাল হয় বেয়া হয় আপোনালোকে আমাক জনাব। চাফ চিকুণ কৰি ৰাখা এই ধৰাখনি, আমার কথা নহয় তো, আমার কথা নহয় মহা পুৰুষৰে বাণী। চাফ চিকুণ কৰি ৰাখা এই ধৰাখনি, চাফ চিকুণ কৰি ৰাখা এই ধৰাখনি। চাফ চিকুণ কৰি ৰাখা এই ধৰাখনি, চাফ চিকুণ কৰি ৰাখা এই ধৰাখনি। গাঁওখনৰ পিছত স্বচ্ছ চাফ চিকুণ কৰি ৰাখা এই ধৰাখনি, চাফ চিকুণ কৰি ৰাখা এই ধৰাখনি। চহৰ নগৰ স্বচ্ছ হ'লেও আনে খবৰ পাব, তেতিয়াহে আমাৰ দেশ জিলিকি উঠিব। চাফ চিকুণ কৰি ৰাখা এই ধৰাখনি, চাফ চিকুণ কৰি ৰাখা এই ধৰাখনি। চাফ চিকুণ কৰি ৰাখা এই ধৰাখনি, চাফ চিকুণ কৰি ৰাখা এই ধৰাখনি। আমাৰ কথা নহয় মহাপুৰুষৰে বাণী, চাফ চিকুণ কৰি ৰাখা এই ধৰাখনি।